ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফল, যাৰ পিছতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহত এক উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ বাক্সা জিলাৰ কলা শাখাত এইবাৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মই বৰ্তমান উপস্থিত আছোঁ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, আৰু শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। মোৰ সৈতে শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষগৰাকী আছে, তেওঁৰ সৈতে মই জানিবলৈ চেষ্টা কৰিম। কি ক'ব ছাৰ, আজি কেনেকুৱা অনুভৱ, আপোনালোকৰ ফলাফল কেনেকুৱা? ধন্যবাদ। পোনপ্ৰথমতে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এইবুলি ফলাফল খুবেই সন্তোষজনক হয়। আমি 100% লৈ পেলাই উত্তীৰ্ণ হ'ব পাৰিছোঁ, যাৰ কাৰণে আমি অতিকৈ আনন্দিত। কিমানগৰাকী ছাত্ৰ ছাত্ৰী আছিল এইবাৰ আপোনালোকৰ? আৰ্টছ ছায়েন্সত মিলি পেলাই আমাৰ 442 জন মান আছিলে। ছায়েন্সৰ কেনেকুৱা আৰু আৰ্টছৰ কেনেকুৱা? খুবেই সন্তোষজনক হয়। ছায়েন্সত 10%, আৰ্টছতো 10%। আৰু ক'বলৈ গ'লে কোৱালিটি ভাল, ৰিজাল্টৰ কোৱালিটিটো ভাল হয়। থাৰ্ড ডিভিজন মাত্ৰ 3 জন। কিমানগৰাকীয়ে ছাত্ৰ ছাত্ৰীয়ে ভাল মানে নম্বৰ ল'বলৈ সক্ষম হৈছে? মোটামুটি চেণ্টাৰৰ কথা ক'বলৈ গ'লে মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে ভাল হৈছে। 3-4খন পাছ এনেকৈ লেটাৰটো আছেই। সেইখিনি বাৰু আমি বিতংভাৱে উলিয়াব পৰা নাই বৰ্তমানলৈকে। বিতংভাৱে উলিয়ালে পৰৱৰ্তী পৰ্যায়ত নিশ্চয় জনাম। বিশেষভাৱে এটা মন কৰিবলগীয়া কথা, এইবাৰ যি উচ্চতৰ মাধ্যমিকৰ এইবাৰ যি ফলাফল ঘোষণা কৰিছে, এই ফলাফল ঘোষণাত এইবাৰ স্থান নাই, স্থানসমূহ নোহোৱা কৰি দিছে। কি ক'ব এইক লৈ? হয়, স্থান নাই, এটা চৰকাৰে কিবা নিশ্চয় ভাল চিন্তা কৰিছে। তথাপিতো আমি যে শিক্ষক মানুহ, আমি ছাত্ৰ ছাত্ৰীৰ মাজত থাকোঁ, গতিকে তেওঁলোকৰ মনবোৰ আমি বুজি পাওঁ। সেইকাৰণে ক'বলৈ ওলাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলে স্থান নোহোৱাৰ কাৰণে ক'ৰবাত নে ক'ৰবাত অকণমান আক্ষেপ প্ৰকাশ কৰিছে। তেওঁলোকে ভাবিছে এইটো থকালে ভাল আছিলে। আৰু নিশ্চিতভাৱে যদি স্থানবোৰ থাকিলেহেঁতেন, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতা যিটো, এইটো নিশ্চয় বেছি হ'লহেঁতেন। কৃষ্ণ সূত্ৰধৰে আমাক ফলাফল সন্দৰ্ভত জনালে শালবাৰীৰ পৰা।